96ৰ পৰা ইলেকশ্যন খেলিছোঁ। জনতাৰ ইমান উৎসাহ, এইবাৰৰ নিচিনা উৎসাহ মই কেতিয়াও দেখা নাই। এইবাৰ মনোনয়ন পত্ৰ দাখিলৰ পৰা আৰম্ভ কৰি আমি যি 22টা অফিচ খুলিলোঁ নিৰ্বাচনী কাৰ্যালয়, এই 22টাত হাজাৰৰ তল মানুহ ক'তো নাই। মানে হাজাৰ হাজাৰ মানুহ কেনেকৈ গোট খাই যিটো উৎসাহত ওলাই আহিছে আমাক শুভেচ্ছা দিবলৈ, আশীৰ্বাদ দিবৰ কাৰণে, আৰু ভাৰতীয় জনতা পাৰ্টিত ভোট দিয়াৰ যি এক প্ৰতিশ্ৰুতি। গতিকে মইতো এইবাৰ ভাবোঁ যে আমি আগৰ নিৰ্বাচনখিনিত যিমান ভোট পালোঁ, আটাইতকৈ বেছি ভোট এইবাৰ ৰাইজে প্ৰদান কৰিব। কাৰণ ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ দিনত যেনেধৰণে মানুহ শান্তিত আছে, জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা পাইছে, আৰু উন্নয়নত মানুহ সাংঘাতিক ধৰণে সন্তুষ্ট। আগতে মানুহ শান্তিত শুব পৰা নাছিল, আজিকালি চৰাই মাতত ৰাতিপুৱাই। উগ্ৰপন্থীৰ দপদপনি নাই, ধন দাবী নাই, গতিকে এটা শান্তিৰ পৰিৱেশ, সাম্প্ৰদায়িক সংঘৰ্ষ নাই, যে জনগোষ্ঠী ভিত্তিত সন্দেহ অবিশ্বাস এইবিলাক দূৰ হ'ল। সমন্বয় সম্প্ৰীতি প্ৰচাৰত মই 96ৰ পৰা ইলেকশ্যন খেলিছোঁ। জনতাৰ ইমান উৎসাহ, এইবাৰৰ নিচিনা উৎসাহ মই কেতিয়াও দেখা নাই। এইবাৰ মনোনয়ন পত্ৰ দাখিলৰ পৰা আৰম্ভ কৰি আমি যি 22টা অফিচ খুলিলোঁ নিৰ্বাচনী কাৰ্যালয়, এই 22টাত হাজাৰৰ তল মানুহ ক'তো নাই। মানে হাজাৰ হাজাৰ মানুহ কেনেকৈ গোট খাই যিটো উৎসাহত ওলাই আহিছে আমাক শুভেচ্ছা দিবলৈ, আশীৰ্বাদ দিবৰ কাৰণে, আৰু ভাৰতীয় জনতা পাৰ্টিত ভোট দিয়াৰ যি এক প্ৰতিশ্ৰুতি। গতিকে মইতো এইবাৰ ভাবোঁ যে আমি আগৰ নিৰ্বাচনখিনিত যিমান ভোট পালোঁ, আটাইতকৈ বেছি ভোট এইবাৰ ৰাইজে প্ৰদান কৰিব। কাৰণ ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ দিনত যেনেধৰণে মানুহ শান্তিত আছে, জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা পাইছে, আৰু উন্নয়নত মানুহ সাংঘাতিক ধৰণে সন্তুষ্ট। আগতে মানুহ শান্তিত শুব পৰা নাছিল, আজিকালি চৰাই মাতত ৰাতিপুৱাই। উগ্ৰপন্থীৰ দপদপনি নাই, ধন দাবী নাই, গতিকে এটা শান্তিৰ পৰিৱেশ, সাম্প্ৰদায়িক সংঘৰ্ষ নাই, যে জনগোষ্ঠী ভিত্তিত সন্দেহ অবিশ্বাস এইবিলাক দূৰ হ'ল। সমন্বয় সম্প্ৰীতি